26ত নিৰ্বাচন নে বিৰাট প্ৰহসন বিৰোধীৰ গৰ্জন ৰক্তাক্ত হ'ব অসমলৈ আনিব লাখ লাখ হায়াৰ ভোটাৰ নিৰ্বাচনৰ পূৰ্বে আন ৰাজ্যৰ লাখ লাখ ভ্ৰাম্যমান ভোটাৰ আহিব অসমত ভোট দিব জনপ্ৰতিনিধি বাছনি কৰিব নিৰ্বাচনৰ পিছত পূৰ্বৰ ৰাজ্যলৈ ঘূৰি গৈ তাতো ভোট দিব এয়া বিপজ্জনক ব্যৱস্থা নমস্কাৰ নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ Who is a eligible citizen? Eligible citizen of 5টা point কোৱা আছে person should be a citizen of India not less than 18 years of age as on 1/1/26 মানে আমাৰ যে অহা বছৰ ইলেকশন আছে তাৰ কাৰণে কোৱালিফাইং ডেট ordinary resident of the constituency মানে ইয়াত PRC বুলি কথা কোৱা নাই ordinary resident মানে যদি ইউপি ৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে 6 মাহ পৰা আছে 6 মাহ নহয় 1 মাহ পৰা আছে 2 দিন পৰাও আছে কিন্তু তাৰ ইয়াতে থাকা এটা হেৰি ধাৰণা আছে আৰু তেওঁ ইয়াত থাকিব তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে not disqualified under any law not of unsound mind প্ৰধানমন্ত্ৰী মোদীৰ উদ্যোগত মাৰাত্মক সিদ্ধান্ত গ্ৰহণ কৰিছে দেশৰ নিৰ্বাচন আয়োগ মহাৰাষ্ট্ৰ হাৰিয়ানা বিহাৰৰ দৰে অসমতো 26ৰ বিধানসভা নিৰ্বাচন জিকাৰ ফন্দি পাতিছে বিজেপি চৰকাৰ এতিয়া বহিৰাজ্যৰ ভোটাৰেহে নিৰ্বাচিত কৰিব অসমৰ চৰকাৰ এজন ব্যক্তি বিহাৰ হাৰিয়ানা গুজৰাট বংগ ৰাজস্থানৰ পৰা যদি দুদিন আগতেও কাম বিচাৰি অসমলৈ আহিছে নিৰ্ধাৰিত 8 নং প্ৰপত্ৰ যোগে 2026ৰ নিৰ্বাচনৰ পূৰ্বে তেওঁৰ নাম বিশেষ সংশোধনীৰ জৰিয়তে অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু তেনে ব্যক্তিয়ে 2026 চনৰ নিৰ্বাচনত ভোটাধিকাৰো সাব্যস্ত কৰিব পাৰিব প্ৰিয় দৰ্শক এতিয়া চাব বিহাৰৰ দৰে অসমলৈও বিজেপিয়ে বহিৰাজ্যৰ পৰা ট্ৰেইনে মানুহ আনিব কেইদিনমান পূৰ্বে অসমলৈ শ্ৰমিক হিচাপে অহা দেখুৱাই নিৰ্বাচনত আয়োগৰ আশীৰ্বাদত ভোটাৰ কাৰ্ড বনাই ভোট দি পুনৰ উভতি যাব মুঠতে অসমত 26ৰ নিৰ্বাচন যে গণতন্ত্ৰৰ নামত এক বহুৱালিহে হ'ব ইয়াক সাধাৰণ জনতায়ো ব্যক্ত কৰিছে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী চমুকৈ SRৰ যোগেদি নিৰ্বাচন আয়োগে কৰা এনে বিপজ্জনক ব্যৱস্থাক লৈ ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ইয়াৰ বিৰুদ্ধে সৰব হৈ পৰিছে দল সংগঠন অলপতে অনুষ্ঠিত বিহাৰ নিৰ্বাচনত বিজেপি জেডিউৰ অভাৱনীয় সাফল্যৰ পাছতে হঠাৎ অসমত আৰম্ভ কৰা ভোটাৰ তালিকাৰ এই বিশেষ সংশোধনী চমুকৈ SRৰ নেপথ্যৰ আচল উদ্দেশ্যক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে কাৰণ নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু জেডিউৱে বিহাৰলৈ ৰেলেৰে আন ৰাজ্যৰ পৰা হাজাৰ হাজাৰ মানুহ আনি SIRৰ জৰিয়তে বিহাৰৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ ভয়ংকৰ অভিযোগ উঠিছিল আন ৰাজ্যৰ পৰা যোৱা এনে ভোটাৰে বিহাৰত বিজেপি আৰু জেডিউৰ অবিশ্বাস্য বিজয়ত মূল ভূমিকা লোৱা বুলি ব্যাপক চৰ্চা চলিছে 26ৰ বাবে অসমলৈও SRৰ যোগেদি ভ্ৰাম্যমান ভোটাৰ আমদানিৰে অনুৰূপ ব্লুপ্ৰিণ্ট ৰচনা হৈছে নেকি বুলি এতিয়া সন্দেহ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই স্পৰ্শকাতৰ বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিহাৰ নিৰ্বাচনত বিজেপি জেডিউৰ অভাৱনীয় সাফল্যৰ পাছতে হঠাৎ অসমত আৰম্ভ কৰা ভোটাৰ তালিকাৰ বিশেষ সংশোধনী SRৰ এই পৰিকল্পনা সন্দৰ্ভত আচল মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল ভট্টাচাৰ্যই কয় অসমৰ ভোটাৰ তালিকাৰ সংশোধনৰ বাবে অসম আন্দোলন হৈছিল ভোটাৰ তালিকাৰ সংশোধনীৰ বিষয়টো অসমৰ খিলঞ্জীয়া নাগৰিকৰ সুৰক্ষিত ভৱিষ্যতৰ সৈতে জড়িত ৰাজ্যিক নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ সংশোধনীৰ দৰে সংবেদনশীল বিষয়ত বিভ্ৰান্তিকৰ মন্তব্য দিছে অসমলৈ দুদিন আগেয়ে আহিলেও বিশেষ সংশোধনীৰ যোগেদি ভোটাৰ তালিকাত নাম সোমোৱাৰ ব্যৱস্থা গ্ৰহণযোগ্য নহয় ভাৰতীয়ৰ নাম দেশৰ যিকোনো ৰাজ্যৰ ভোটাৰ তালিকাত থাকিব পাৰে অসমৰ ভোটাৰ তালিকাটো বাহিৰৰ ৰাজ্যৰ পৰা আহি অসমত বসবাস কৰি থকা মানুহৰ নাম আছে কিন্তু SRৰ যোগেদি দুদিনৰ আগতে বাহিৰৰ ৰাজ্যৰ পৰা অহা লোকৰ নাম অসমৰ ভোটাৰ তালিকাত সোমোৱাৰ আগতে পূৰ্বৰ ৰাজ্যৰ ভোটাৰ তালিকাৰ পৰা তেনে লোকৰ নাম কৰ্তন কৰাটো নিশ্চিত হ'ব লাগিব অন্যথা নিৰ্বাচন আয়োগে ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰাৰ অভিপ্ৰায় প্ৰমাণিত হ'ব নিৰ্বাচন আয়োগে ইয়াৰ প্ৰতিয়নযোগ্য উত্তৰ দিয়ক ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত খিলঞ্জীয়া নাগৰিকক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব ইফালে ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনেও বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ নেতাজনে কয় ভোটাৰ তালিকাৰ বিশেষ সংশোধনী সম্পৰ্কে বক্তব্যৰাখী মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কৈছে যে দুদিন পূৰ্বে বহিৰাজ্যৰ পৰা অহা ব্যক্তিও ভোটাৰ তালিকাত নাম সোমোৱাব পাৰিব এই মন্তব্য চূড়ান্ত বিভ্ৰান্তিকৰ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় অসমতে খিলঞ্জীয়াৰ ভৱিষ্যতক লৈ ই সংশয়ৰ সৃষ্টি কৰিব এনে SRৰ জৰিয়তে অসমৰ জনপ্ৰতিনিধি নিৰ্বাচনৰ অধিকাৰ আন ৰাজ্যৰ ভোটাৰৰ হাতত গতাব বিচৰা হৈছে নেকি বুলি স্বাভাৱিকতে প্ৰশ্ন উঠিছে মানুহৰ মনত সংশয় জন্মিছে এনে অসংবেদনশীল মন্তব্য নকৰিবলৈ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সকীয়াই দিছে
আন ঠাইৰ ভোটাৰ তালিকাত নাম কৰ্তন নিশ্চিত নোহোৱাকৈ কোনেও অসমত ভোটাধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব। অন্যথা 2026 নিৰ্বাচনৰ পূৰ্বে বাহিৰৰ ৰাজ্যৰ পৰা লাখ লাখ ভ্ৰাম্যমান ভোটাৰ আহিব। এছআৰৰ যোগেদি অসমৰ ভোটাৰ তালিকাত নাম ভৰাব, অসমৰ নিৰ্বাচনত ভোট দিব, জনপ্ৰতিনিধি বাচিব আৰু নিৰ্বাচনৰ পাছত উভতি যাব। তাৰ পাছত তেওঁলোকে আকৌ বেলেগ এখন ৰাজ্যলৈ যাব, তাত গৈ ভোট দিব। এয়া ভ্ৰাম্যমান ভোটাৰ সৃষ্টিৰ এক বিপদজনক ব্যৱস্থা। বহিৰাজ্যৰ ভ্ৰাম্যমান ভোটাৰ অসমৰ ভাগ্য নিয়ন্তা হ'ব নোৱাৰিব। এই বিভ্ৰান্তিকৰ বক্তব্য সন্দৰ্ভত স্পষ্ট ব্যাখ্যা ধৰিবলৈ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক দাবী জনাইছে। এই কথা প্ৰকাশ কৰি ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে বিদেশীমুক্ত নাগৰিকপঞ্জী হলেহে এখন শুদ্ধ ভোটাৰ তালিকা সহজাত হ'ব বুলি মত প্ৰকাশ কৰে। আছুৰ নেতা দুজনে লগতে কয়, অসমৰ দৰে স্পৰ্শকাতৰ ৰাজ্যত কথা কওঁতে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত সাৱধান হ'ব লাগে। বাহিৰৰ ৰাজ্যৰ লোক এসপ্তাহৰ বাবে অসমলৈ ফুৰিবলৈ আহিও ইয়াত ভোট দি অসমৰ জনপ্ৰতিনিধি নিৰ্বাচনত অংশ লৈ নিজ ৰাজ্যলৈ উভতি গৈ তাতো তেনেলোকে ভোট দিব পৰা ব্যৱস্থা আমাক নালাগে। অসমৰ জনপ্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত ভ্ৰাম্যমান ভোটাৰক অধিকাৰ দিব নোৱাৰিব, এয়া স্পষ্ট কথা। পূৰ্বৰ ৰাজ্যৰ ভোটাৰ তালিকাত নাম কৰ্তন নিশ্চিত হলেহে স্থায়ীভাৱে অসমত বসবাস কৰিব খোজা বহিৰাজ্যৰ লোকৰ নাম অসমৰ ভোটাৰ তালিকাত সোমোৱাব লাগে। দুদিন আগেয়ে অসমলৈ অহা বহিৰাজ্যৰ লোকৰ নাম ভোটাৰ তালিকাত সোমোৱাই ভ্ৰাম্যমান ভোটাৰৰ দ্বাৰা অসমৰ জনপ্ৰতিনিধি বাছনিৰ খিলঞ্জীয়াৰ ভৱিষ্যত বিনাশী প্ৰক্ৰিয়া মানি নলওঁ। বন্ধ কৰক এনে বিপদজনক প্ৰক্ৰিয়া। এটা কথা স্পষ্ট, অসম আন্দোলনৰ সময়ৰ পৰা এতিয়ালৈকে অসমত সদায় অশুদ্ধ ভোটাৰ তালিকাৰ আধাৰতে নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। মহামান্য আদালতেও এই কথাটো স্বীকাৰ কৰিছে যে অসমৰ ভোটাৰ তালিকাত অবৈধ বিদেশীৰ নাম সন্নিৱিষ্ট হৈ আছে। তেনে প্ৰেক্ষাপটত অসমত ভোটাৰ তালিকাৰ সংশোধনৰ প্ৰয়োজন আছে, কিন্তু অসমত তেতিয়ালৈকে আমি এখন শুদ্ধ ভোটাৰ তালিকা নাপাওঁ যেতিয়ালৈকে এখন শুদ্ধ এনআৰচি নাপাওঁ। এখন শুদ্ধ বাংলাদেশীৰ নাম নথকা এনআৰচিৰ আধাৰত যেতিয়া অসমত ভোটাৰ তালিকাৰ সংশোধন হ'ব, তেতিয়াহে সঁচা অৰ্থত এখন শুদ্ধ ভোটাৰ তালিকা আমি সক্ষম হম আৰু তেতিয়াহে এখন শুদ্ধ ভোটাৰ তালিকাৰ আধাৰত অসমত নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱপৰ হ'ব। এতিয়া নিৰ্বাচন আয়োগে বিশেষ সংশোধনৰ কথা ঘোষণা কৰিছে। বিদেশীৰ নাম কৰ্তন হোৱা এখন ভোটাৰ তালিকা পাম বুলি আমি আশা কৰিছো, কিন্তু মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে ভোটাৰ তালিকা সংশোধন সম্পৰ্কে বক্তব্য ৰাখিবলৈ গৈ যি ধৰণৰ কথা কৈছে সেয়া চূড়ান্তভাৱে বিভ্ৰান্তিকৰ আৰু অসমৰ মানুহৰ মনত সংশয়ৰ সৃষ্টি হৈছে। তেওঁ কৈছে যে দুদিন আগতে অহা বহিৰাজ্যৰ এগৰাকী ব্যক্তিও ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব। এইটো কি ধৰণৰ আচৰিত কথা? এটা কথা খাটাং, নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ হোৱাৰ পাছত তাৰ পাছত কোনো ব্যক্তিৰ নাম তাত সন্নিৱিষ্ট হ'ব নোৱাৰিব। একে সময়তে দুদিন আগত অহা ব্যক্তি এগৰাকীয়ে যদি নাম সন্নিৱিষ্ট কৰে, তেওঁ পূৰ্বতে থকা ৰাজ্যখনত পূৰ্বতে যিটো সমষ্টিত ভোট দিছিলে সেই সমষ্টিটোৰ পৰা যে তেওঁৰ ভোট কৰ্তন হৈছে, সেই ভোটাৰ তালিকাৰ পৰা যে তেওঁৰ ভোটটো কটা গৈছে, সেই কথাটোৰ নিশ্চয়তা আছে নে নাই, সেই কথাটো মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে স্পষ্ট কৰিব লাগিব। কাৰণ অসমৰ দৰে এখন ৰাজ্য য'ত অশুদ্ধ ভোটাৰ তালিকাৰ কাৰণে ঐতিহাসিক অসম আন্দোলনৰ দৰে এটা আন্দোলন হৈ গৈছে, য'ত 860 গৰাকীকৈ লোক শ্বহীদ হৈছে, তেনে এখন স্পৰ্শকাতৰ ৰাজ্যত বক্তব্য ৰাখোতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সংবেদনশীল হবৰ কাৰণে সকীয়াই দিছো। দুদিন আগত অহা ভোটাৰে যদি ইয়াত নাম সন্নিৱিষ্ট কৰিব পাৰে, ইয়াৰ অৰ্থ হৈছে বাহিৰৰ পৰা আমি কিছুমান ভ্ৰাম্যমান ভোটাৰ ইয়ালৈ লৈ আহিব বিচাৰিছো নেকি? লাখে লাখে ভোটাৰ ইয়াত আহিব, ভোট দিব আৰু ইয়াৰ পৰা গুচি যাব নেকি? পৰৱৰ্তী নিৰ্বাচন আহিলে গৈ সেইখন ৰাজ্যত আকৌ গৈ ভোট দিব পাৰিব নেকি? পূৰ্বৰ ৰাজ্যখনৰ ভোটাধিকাৰ কৰ্তন হৈছে নে নাই সেই কথাৰ নিশ্চয়তা নোহোৱাকে কোনো বৈধ ভাৰতীয় নাগৰিকে আকৌ অসমৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব নোৱাৰিব। অসমৰ জনপ্ৰতিনিধি কোন হ'ব সেই কথাটো খিলঞ্জীয়া ভোটাৰে নিৰ্ধাৰণ কৰিব পৰা পৰিৱেশ অসমত থাকিব লাগিব। বাহিৰৰ পৰা আহি কোনোবাই ভোট দি আমাৰ ভাগ্য নিয়ন্ত্ৰণ হ'ব, আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব, অসমৰ ৰাজনীতি কি ধৰণে পৰিচালিত হ'ব বাহিৰৰ ভোটাৰে আহি নিৰ্ধাৰণ কৰিব, এই পৰিৱেশ অসমত হ'বলৈ নিদিওঁ। সেই কথাটো স্পষ্ট আৰু সেইকাৰণে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সকীয়াই দিছো যে অসমৰ দৰে স্পৰ্শকাতৰ ৰাজ্য এখনত কথা কওঁতে তেওঁ কিছু সংবেদনশীল হোৱাটো উচিত আৰু তেওঁ ব্যাখ্যা আগবঢ়োৱা উচিত যে দুদিন পূৰ্বে অহা ব্যক্তি এগৰাকীয়ে কি ধৰণেৰে ইয়াত নাম সন্নিৱিষ্ট কৰিব পাৰিব। বৈধ ভাৰতীয় নাগৰিকে অসমত ভোট দিব বিচাৰিলে তাত কথা কবলগীয়া একো নাই। তেওঁ ভাৰতত যদি অসমত যদি স্থায়ী বাসিন্দা হিচাপে থাকিব বিচাৰে, দীৰ্ঘকাল অসমত থকাৰ তেওঁৰ প্ৰৱণতা আছে, তেওঁ নাম সন্নিৱিষ্ট কৰক। কিন্তু ইয়াত ফুৰিবলৈ আহিও কোনোবা এজনে বোলে এসপ্তাহ অসমলৈ ফুৰিবলৈ আহিছে, নিৰ্বাচনত ভোটটো দি গুচি যাব পাৰিব নেকি? সেইটোতো হ'ব নোৱাৰিব। মূল কথাটো হৈছে অসমত কোনোবাই ভোট দিয়ে, এজন ব্যক্তিৰ এটাই ভোট। বাহিৰৰ কোনোবা ৰাজ্যত যদি তেওঁৰ ভোট আছে, সেই ভোটাধিকাৰ কৰ্তন হ'ব নে নহয়? নে অসমৰ নিৰ্বাচনৰ পিছত আকৌ এখন ৰাজ্যত নিৰ্বাচন হলে তাতো গৈ ভোট দিব পাৰিব নেকি? এই ধৰণৰ বিভ্ৰান্তিকৰ কথাৰে সৈতে অসমৰ ৰাইজক সংশয়ৰ মাজলৈ ঠেলি নিদিবৰ কাৰণে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক আহ্বান জনাইছো আৰু অসমত খিলঞ্জীয়া মানুহৰ ভোটেৰে সৈতে খিলঞ্জীয়া জনপ্ৰতিনিধি জিকি অহাৰ পৰিৱেশটো আমি ৰচনা কৰিব লাগিব। গতিকে মুখ্য নিৰ্বাচন বিষয়াগৰাকীক পুনৰ আহ্বান জনাইছো, এই কথাটোৰ তেওঁ স্পষ্ট ব্যাখ্যা আগবঢ়োৱা উচিত আৰু অসমৰ মানুহৰ মনত সৃষ্টি হোৱা সংশয় দূৰ কৰাৰ কাৰণে তেওঁ ব্যৱস্থা ল'ব লাগে। ইপিনে এই সন্দৰ্ভত গৌৰৱ গগৈয়ে বিস্ফোৰক অভিযোগ দাঙি ধৰিছে।
গৌৰৱ গগৈ বিস্ফোৰক অভিযোগ, মুখ্যমন্ত্ৰীয়ে নিজৰ গাদী বচাবলৈ বিহাৰ উত্তৰ প্ৰদেশৰ মানুহক ভোটাৰ তালিকাত ভৰাব বিচাৰিছে। অসমৰ কংগ্ৰেছ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ বিশুদ্ধাৰ, বিহাৰত ভোটাৰক ভাড়া কৰি অনা হৈছে। হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে যে নিজৰ ডুবি থকা নাও কেৱল ভুৱা ভোটৰ জৰিয়তেহে বচাব পাৰিব। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ পৰা মানুহ আনি ভোটাৰ তালিকাত সোমোৱাই তেওঁলোকৰ জৰিয়তে বিজেপি দলক জিকাব বিচাৰিছে। এয়াই তেওঁলোকৰ সংকল্প, এয়াই তেওঁলোকৰ ৰণনীতি। কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াই দুদিন পূৰ্বে অসমত কৰ্মসূত্ৰে বাস কৰিবলৈ অহা লোকেও ভোটাৰ তালিকাত নাম ভৰাব পাৰিব বুলি ঘোষণা কৰা প্ৰসংগত বিজেপি দল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি উক্ত মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে সাংবাদিকৰ আগত কয় যে এইবেলি বিহাৰত হৈ যোৱা নিৰ্বাচনত ভোটাৰ তালিকাত যথেষ্ট খেলিমেলি হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত যি অভিযোগ উত্থাপন কৰিছিল সেই অভিযোগৰ উত্তৰ দিবলৈ ভাৰত চৰকাৰ নাইবা নিৰ্বাচন আয়োগৰ সাহস নাই বুলিও গৌৰৱ গগৈয়ে কয়। গৌৰৱ গগৈয়ে ধুবুৰীৰ দলীয় সভাত কয় যে বিহাৰ উত্তৰ প্ৰদেশৰ পৰা ভুৱা ভোটাৰ আনি হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে পুনৰ ক্ষমতা দখল কৰিব বিচাৰিছে। গৌৰৱ গগৈয়ে আৰু কয় যে তেওঁলোকে এনে কাম কৰিবই। তেওঁলোক স্পষ্টবাদী ৰাজনীতিবিদ নহয়, চিধা ৰাস্তাৰে আগবাঢ়ি যোৱাৰ সাহস তেওঁলোকৰ নাই, সদায় বেকা ৰাস্তা ল'ব। সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙেও ধুবুৰীত সাংবাদিকৰ আগত কয় যে সম্প্ৰতি দেশৰ সংবিধানৰ প্ৰতি ভাবুকি আহি পৰিছে। বিহাৰৰ নিৰ্বাচনত ভোটাৰ ভাড়া কৰা হৈছিল। হাৰিয়ানাত এগৰাকী মহিলাৰ নাম 20 বাৰ অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ ফলত বিহাৰ মহাৰাষ্ট্ৰৰ দৰে অসমত আগন্তুক বিধানসভা নিৰ্বাচনত বহিৰাজ্যৰ লোকে ভোটাধিকাৰ সাব্যস্ত কৰাৰ আশংকা ব্যক্ত কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই। বুধবাৰে সংবাদ মাধ্যমেৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে অসমত জাৰি কৰা SR প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয়, অসমৰ ক্ষেত্ৰত SIR কৰা নহয় বুলি কৈ নিৰ্বাচন আয়োগে এতিয়া SR কৰাৰ কথা কৈছে। তাক লৈ ৰাইজৰ মাজত সন্দেহ আৰু শংকাই দেখা দিয়াৰ যথেষ্ট ফল আছে। পূৰ্বে দিল্লীত সংবাদমেল পাতি নিৰ্বাচন আয়োগে NRCৰ পৰিপ্ৰেক্ষিতত অসমত SIR কৰা নহয় বুলি কৈছিল। ফলত অসমৰ জনতাই সকাহ পাইছিল। কিন্তু এতিয়া নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ যি সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ ব্যৱস্থা আছে তাৰ পৰিৱৰ্তে বিশেষ সংশোধনী চমুকৈ SR কৰাৰ কথা কোৱা হৈছে। BLOসকলৰ পৰ্যাপ্ত প্ৰশিক্ষণ অবিহনে সমগ্ৰ প্ৰক্ৰিয়াটো অতি খৰখেদাকৈ কৰা হৈছে। SR সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ সৈতে মুখ্য নিৰ্বাচনী বিষয়াই কৰা বৈঠকত আমি কংগ্ৰেছ দলে আমাৰ কথা স্পষ্ট ৰূপত দাঙি ধৰিছোঁ। তেওঁ লগতে কয়, ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী বা সামাৰী ৰিভিজন এক নিয়মীয়া প্ৰক্ৰিয়া আৰু ইয়াক লৈ চিন্তা কৰিবলগীয়া একো নাই যদিও বৰ্তমান নিৰ্বাচন আয়োগে নিৰ্বাচনৰ পূৰ্বে কৰিবলৈ ওলোৱা স্পেচিয়েল ৰিভিজন চমুকৈ SRক লৈ ৰাইজ সতৰ্ক হৈ থাকিব লাগিব। SR নিৰ্বাচন থাকক বা নাথাকক প্ৰতিটো বছৰতে জানুৱাৰী মাহত কৰাটো এটা নিয়ম, কিন্তু স্পেচিয়েল ৰিভিজন পৃথক। গতিকে বিহাৰত যিদৰে SIRৰ যোগেদি বহু ভোটাৰৰ নাম কৰ্তন কৰা হৈছিল, অসমত SRৰ যোগেদি যে তেনে নকৰিব সেই কথা আমি খাটাংকৈ ক'ব নোৱাৰো। এই কথাত আমাৰ সন্দেহ আছে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই সিদ্ধান্ত লোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, বিধানসভা নিৰ্বাচনলৈ মাজত 3-4 মাহ থকা অৱস্থাত SR কৰাৰ আঁৰত বিশেষ কাৰণ থাকিব পাৰে। সামাৰী ৰিভিজন অনুসৰি মৃত লোকসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হয় আৰু নতুনকৈ ভোটাধিকাৰৰ বাবে যোগ্যসকলৰ নাম অন্তৰ্ভুক্ত হয়। সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটাৰ তালিকা আপডেট হৈ আছে। তেনেস্থলত 8 মাহ পাছত কিয় পুনৰ ভোটাৰ তালিকা পুনৰীক্ষণ কৰিবলগীয়া হ'ল? SRৰ নিয়মাৱলীত BLOক লৈ থকা নিয়ম আৰু BLOৰ নিযুক্তি পত্ৰত উল্লেখ থকা BLOৰ দায়িত্ব কৰ্তব্যৰ মাজত যথেষ্ট পাৰ্থক্য আছে বাবে সমগ্ৰ বিষয়টো সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। তেওঁ লগতে কয়, গাইডলাইনত স্পষ্টকৈ আছে যে SRৰ প্ৰতিটো পদক্ষেপতে একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে BLOসকলৰ লগত ৰাজনৈতিক দলৰ BLOসকলে সহযোগ কৰিব। কিন্তু নিযুক্তি পত্ৰত দায়িত্ব আৰু কৰ্তব্য সীমিত কৰি দিয়া হৈছে আৰু কোৱা হৈছে যে খচৰা প্ৰকাশ পোৱা দিনাৰ পৰা ওজৰ আপত্তি দাখিল কৰাৰ অন্তিম দিনটোলৈকে BLOসকল ব্যৱহৃত হ'ব। খচৰা তালিকা প্ৰকাশ হ'বলগীয়া 27 ডিচেম্বৰৰ পৰা ওজৰ আপত্তিৰ অন্তিম দিন অৰ্থাৎ মাত্ৰ 13-14 দিনৰ বাবেহে BLOক কামত নিয়োজিত কৰিব। বাকী আচল কামবোৰত BLOসকলক আঁতৰাই ৰখাৰ পৰিপ্ৰেক্ষিততে সন্দেহ ঘনীভূত হৈ পৰিছে। উল্লেখ্য যে মঙলবাৰে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে সংবাদমেল যোগে SRৰ বিষয়ে সদৰি কৰিছিল। অসমলৈ কৰ্মসূত্ৰে বহিৰাজ্যৰ পৰা অহা লোকে ইয়াৰে বাসিন্দা হোৱাৰ ইচ্ছাৰে এমাহ বাদেই দুদিনৰ আগতে আহি থাকিলেও নিৰ্ধাৰিত 8 নং প্ৰপত্ৰযোগে অসমত ভোটাধিকাৰৰ বাবে আবেদন কৰিব পাৰিব বুলি মুখ্য নিৰ্বাচন বিষয়াগৰাকীয়ে সদৰি কৰিছিল। তেওঁৰ মতে এমাহ 2 মাহৰ পৰা বসতি কৰাসকলৰ কথা বাদেই কোনোবাই দুদিন আগতে বহিৰাজ্যৰ পৰা আহি কৰ্মসূত্ৰে অসমৰ বাসিন্দা হ'ব খুজিলে পাব ভোটাধিকাৰ।
এছ আৰ সন্দৰ্ভত বিধায়ক অখিল গগৈয়েও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। নিজৰ প্ৰতিক্ৰিয়াত অখিল গগৈয়ে কয়, বিজেপিয়ে ভোটাৰ তালিকাত নতুন নাম ভৰ্তি কৰি অবৈধভাৱে জয়ী হ'ব খুজিছে 2026 অসম বিধানসভাৰ নিৰ্বাচন। ভোটাৰ তালিকাত অসমত স্থায়ীভাৱে বসবাস নকৰা মানুহৰ নাম অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰিছে। মুখ্য নিৰ্বাচন বিষয়াই কোৱা অনুসৰি অসমলৈ দুদিনৰ আগলৈকে অহা যিকোনো লোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ভয়ংকৰ ঘটনা, খেল সলনি কৰি দিব পৰা সাংঘাতিক ঘটনা এটা নিৰ্বাচন আয়োগে অসমত কৰিব বিচাৰিছে। এতিয়া এটা দলক ভোট দিবৰ বাবে বেলেগ এখন ৰাজ্যৰ পৰা মানুহ লৈ আহিব পাৰিব। অসমৰ মানুহে এই কথা কেতিয়াও মানি ল'ব নালাগে। আমি অসমৰ মানুহে অসমৰ চৰকাৰ গঠন কৰিব খোজো। জন্মসূত্ৰে অসমত থকা মানুহে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। বাহিৰৰ লোকে নোৱাৰিব। সকলোৱে ইয়াৰ বিৰোধিতা কৰা উচিত। এছ আৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, অসমত এছ আৰৰ যি কথা কোৱা হৈছে এইটো অত্যন্ত ভয়াৱহ। এছ আই আৰ অসমত নকৰাৰ কথা কৈছিল, কিন্তু বিহাৰৰ নিৰ্বাচনৰ পাছত এছ আৰৰ কথা কৈছিল। এছ আৰত এটা ভয়াৱহ আৰু উদ্বেগজনক কথা কোৱা হৈছে। বাহিৰৰ পৰা দুদিন আগত আহিলেও অসমৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। এই কথাটোৱে হাজাৰ হাজাৰ লাখ লাখ মানুহক অসমলৈ অনাৰ বাট মুকলি কৰি দিছে। এছ আৰ কৰাৰ লগে লগে বিদেশীৰ লগতে বাহিৰৰ ৰাজ্যৰ পৰাও মানুহ আনিব পাৰিব। এছ আৰৰ সুবিধা ল'ব পাৰিব বিজেপিয়ে। বাহিৰৰ পৰা মানুহ আনি ভোট দিয়াব পাৰিব। আমি এছ আৰৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। অসমত NRC সম্পূৰ্ণ নোহোৱা পৰ্যন্ত SIR বা SR বন্ধ হ'ব লাগে। ব্যুৰো ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট।